তেখেতক আমাৰ জিলা কংগ্ৰেছৰ অভিনন্দন জনাইছোঁ। জিকেন থাকি চিপিএম লগতে কেন্দ্ৰীয় সমিতিৰ আজি সময়মতে আপোনাৰ আৰম্ভ কৰিব নোৱাৰাৰ কাৰণে বিভিন্ন কাৰণে ক্ষমা বিচাৰিছোঁ। আমাৰ চবৰে নিৰ্বাচনী প্ৰচাৰ মানে আমি আজি কি কাৰণে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে আমি বিচাৰিছোঁ। আমি কালি সন্মানীয় সাংবাদিক বন্ধুসকল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিলা সম্পাদক বন্ধু কৰি নেতৃবৃন্দ, মুখ্যমন্ত্ৰৰ ৰাইজৰ দল, জাতীয় পৰিষদ, CPIM-ৰ আমাৰ নেতৃবৃন্দ, কৰ্মকৰ্তাসকল সকলোকে অভিনন্দন নমস্কাৰ জনাইছোঁ। আৰু আগন্তুক নিৰ্বাচনত আমি স্বৈৰাচাৰী জনবিৰোধী বিজেপিক পৰাস্ত কৰিবৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছোঁ। বিগত সময়ছোৱাত বিজেপিৰ যি অপশাসন, এই অপশাসন নাইকিয়া কৰাৰ উদ্দেশ্যত আমি CPIM দলে একেলগে আমাৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থীসকলক ভোট দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। জয়যুক্ত কৰাৰ কাৰণে আমি কাম কৰিছোঁ। আমি দেখিছোঁ বিজেপিয়ে যিসমূহ প্ৰতিশ্ৰুতি জনসাধাৰণক প্ৰদান কৰিছিলে, সেই প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমাৰ উপৰোক্ত বক্তাসকলে উল্লেখ কৰিছে যে চাহ শ্ৰমিকৰ তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে, 351 টকা মজুৰি প্ৰতিশ্ৰুতি দিছিলে, পূৰণত ব্যৰ্থ হৈছে। ভূমিৰ পট্টা দিয়াৰ কথা কৈছিলে, তাতো ব্যৰ্থ হৈছে। জনজাতিকৰণৰ কথা কৈছিলে, তাতো তেওঁলোকে দিব নোৱাৰিলে। মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ কথা কৈছিলে, মূল্য বৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু লগতে আমাৰ যিবিলাক অধিকাৰ আছিলে, গণতন্ত্ৰৰ ওপৰত আক্ৰমণ নমাইছে, সংবিধানৰ ওপৰত আক্ৰমণ নমাইছে, আৰু আমাৰ যিবিলাক গণতান্ত্ৰিক অধিকাৰ, এই অধিকাৰসমূহ নিক্ষেপ কৰাৰ কাৰণে তেওঁলোকে তাৰ ওপৰতো আক্ৰমণ নমাইছে, মাত মাতিব নোৱাৰা হৈছে। আমাৰ সকলো স্তৰৰ ৰাইজে বিজেপিৰ এই অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে, আৰু এইবাৰ নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে ৰাইজ সাজু আছে। গতিকে আমি এই সংবাদমেলৰ পৰাই বিজেপিৰ যি অপশাসন, এই অপশাসন নাইকিয়া কৰাৰ স্বাৰ্থত ঐক্যমঞ্চৰ প্ৰাৰ্থীক ৰাইজে এইবাৰ ভোট দিয়াৰ কাৰণে সকলোলৈকে আমি আহ্বান জনাইছোঁ। আৰু আমি দেখিছোঁ যে বিজেপিৰ বিৰুদ্ধে ৰাইজ ঐক্যবদ্ধ হৈছে আৰু ওলাই আহিছে। ৰাইজে এইবাৰ বিজেপিক যি অপশাসন, দুৰ্নীতি আৰু এই কৰ্পৰেটক সন্তুষ্ট কৰাৰ স্বাৰ্থত এই যিবিলাক আমাৰ শ্ৰম আইনকে ধৰি আইনসমূহ নিক্ষেপ কৰি যি জনবিৰোধী কাম কৰিছে, তাৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে ৰাইজক বিনম্ৰভাৱে আহ্বান জনাইছোঁ। ধন্যবাদ থাকিল। আমাৰ জিলা ভিত্তিক ঐক্য বিৰোধী ঐক্যবদ্ধৰ এটা সমিতি থাকিব। আমি এইমতে আমি 3 নম্বৰ পৰ্যায় ফুল লেভেললৈকে আমাৰ প্ৰচাৰ কাৰ্য আমি চলাই যোৱাৰ এটা কালি সিদ্ধান্ত হৈছে। দ্বিতীয় সিদ্ধান্ত হৈছে আমি ঐক্যবদ্ধভাৱে প্ৰত্যেক সমষ্টিত ঐক্যবদ্ধভাৱে কাম কৰাৰ কালি আমাৰ সিদ্ধান্ত হৈছে। আমাৰ 5টা ৰাজনৈতিক দলে আমি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজাৰ কাৰণে আমি সংকল্প গ্ৰহণ কৰিছোঁ। কালি যিহেতু বৰ্তমান চৰকাৰ ভয়, ভাবুকি, বাক স্বাধীনতা খৰ্বৰ কৰি যি বিজেপি চৰকাৰ আজি আমাৰ অসমত অত্যাচাৰ কৰিছে, মানুহৰ অশান্তি সৃষ্টি কৰিছে, আনকি পৰিৱেশ নষ্ট কৰিছে, সেই আনকি পৰিৱেশ ভয়, ভাবুকি
আৰু আমাৰ ফালৰ পৰা আমি অধ্যয়নে মই এইটো ঘোষণা কৰিছো, তাৰপিছতে আপোনালোকক আমি ৰাইজৰ লগত প্ৰথমে আমি এই বিষয়ে সকলোମାନେ পঞ্চায়তক্ৰমে আমি কৰিম, তাৰপিছত আমাৰ ফালৰ পৰা আমি আকৌ পুনৰ আপোনালোকক অৱগত কৰিম। প্ৰথম মই ৰাইজৰ লগত সভাপতি প্ৰদীপ চৰকাৰ ডাঙৰীয়াক অনুৰোধ জনাইছো। ধন্যবাদ। মঞ্চত উপবিষ্ট ভারতীয় জাতীয় কংগ্রেসের যোরহাট জিলা কমিটির সাধারণ সম্পাদক ইন্দ্রজিৎ পেগু ডাঙরিয়া, কংগ্রেস দলের প্রতিনিধি মুখপাত্র দেবজিৎ শ্রুতিকর ডাঙরিয়া, কংগ্রেস দলের মিডিয়া সেলের প্রতিনিধি কিষাণুল শৰ্মা, লগতে আমাৰ মিডিয়া ইনচাৰ্জ ছ'চিয়েল মিডিয়া ইনচাৰ্জ অভিজিৎ ফুকন ডাঙরিয়া, অসম জাতীয় পৰিষদৰ মুখপাত্ৰ দেৱজিৎ বৰুৱা ডাঙৰীয়া, CPIMৰ জেনেৰেল ছেক্ৰেটাৰী সুনীল বৰুৱা ডাঙৰীয়া, CPIMLৰ যোৰহাট জিলা জেনেৰেল ছেক্ৰেটাৰী জিতেন পাতি ডাঙৰীয়া, লগতে উপস্থিত সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰত্যেকেই অৱগত যে পলমকৈ হলেও আমাৰ 6টা দল ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ ঘোষণা কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, CPIM, CPIML আৰু APHLC। আমি যোৰহাট জিলাত মূলত 5টা দল ইয়াত সংগঠিতভাৱে ৰাজনৈতিক প্ৰচাৰত ব্যস্ত। ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাইজৰ দল, অসম জাতীয় পৰিষদ CPIM আৰু CPIML, এই 5টা ৰাজনৈতিক দল যোৱাকালি আমি ঐক্যবদ্ধভাৱে মিলিত হৈ কিছু সিদ্ধান্ত গ্ৰহণ কৰিছো। যদিও ৰাজ্যিক স্তৰত ইতিমধ্যে এই ঘোষণা হৈছে, তথাপি আনুষ্ঠানিকভাৱে যোৰহাট জিলাত এই মিত্ৰতা কালি সম্পূৰ্ণ হৈছে, আনুষ্ঠানিকতা সম্পূৰ্ণ হৈছে। গতিকে আমি এই বাৰ্তা কেৱল যোৰহাটবাসী ৰাইজ বুলি নহয়, আমাৰ সকলো দলৰ, এই 5টা দলৰ তৃণমূল কৰ্মীসকলক আমি আহ্বান জনাব খুজিছো যে আমি প্ৰতিটা সমষ্টি যোৰহাট, তিতাবৰ, তিয়ক, মৰিয়নি, এই 4টা সমষ্টিত আমাৰ তৃণমূল কৰ্মী একেলগে যৌথভাৱে নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হোৱাৰ আহ্বান আজিৰ মঞ্চৰ পৰা আমি আহ্বান দিছো। লগতে মই এটা কথা উল্লেখ কৰিব খোজো যে যোৱাকালি মৰিয়নি সমষ্টিত আমাৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত ৰাইজৰ দল আৰু কংগ্ৰেছৰ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমূহ কৰ্মীসকল ইতিমধ্যে আনুষ্ঠানিকভাৱে ঐক্যবদ্ধ হৈছে। ঐক্যবদ্ধভাৱে যৌথ সভাত মিলিত হৈছে আৰু যোৱা ৰাতিৰ পৰা মৰিয়নি সমষ্টিত ডক্টৰ জ্ঞানশ্ৰী বৰাৰ সমৰ্থনত, ডক্টৰ জ্ঞানশ্ৰী বৰাৰ বিজয় সুনিশ্চিত কৰিবলৈ 2টা দল ঐক্যবদ্ধভাৱে ইতিমধ্যে নামি গৈছে। তাৰ বাহিৰে আমি ইতিমধ্যে ৰাইজৰ দলৰ তৰফৰ পৰা যোৰহাট সমষ্টি, তিয়ক সমষ্টি আৰু তিতাবৰ সমষ্টি আমাৰ প্ৰতিনিধিবৰ্গ, কোন বিশেষ ব্যক্তি আমাৰ দলৰ এই 3টা সমষ্টিত কংগ্ৰেছ বা বাকী মিত্ৰ দলসকলৰ লগত একেলগে কাম কৰাৰ কাৰণে প্ৰতিনিধিত্ব কৰিব, তেওঁলোকৰ লিষ্ট ইতিমধ্যে যৌথ মঞ্চত দিয়া হৈছে। গতিকে আমি আশা কৰোঁ যোৰহাট জিলাত বিৰোধী ঐক্য মঞ্চৰ সকলো প্ৰাৰ্থী
আজি বিজেপিৰ সাম্প্ৰদায়িকতা, বিজেপিৰ চূড়ান্ত দুৰ্নীতি আৰু জনতাৰ ৰাইজৰ কণ্ঠৰোধ কৰাৰ যি প্ৰচেষ্টা যোৱা 10 বছৰত আমি দেখা পাইছো, লগতে দুৰ্নীতি আজিকালি বিজেপি মিত্ৰজোঁটৰ শাসনত যি স্কিম আছিলে, এই স্কিমবিলাক যি স্কেম আগতে কৰা হৈছিলে, এই স্কেমবিলাকেই তেওঁলোকে স্কিমলৈ ৰূপান্তৰিত কৰিছে। আঁচনিৰ নামত তেওঁলোকে ৰাইজক ভয় ভাবুকি দি যদি কোনোবাই অন্য দল বা সমৰ্থনত গুচি যায়, তেওঁলোকৰ আঁচনি কটা ইতিমধ্যে ৰাইজে অভিযোগ দাখিল কৰিছে। গতিকে বিশেষ নকওঁ, মই এটা কথাই ক'ব খুজিছো, যোৰহাটবাসী তথা যোৰহাট জিলা এই 4টা সমষ্টিৰ ৰাইজক বিজেপি মিত্ৰজোঁটৰ এই অপশাসনৰ বিৰুদ্ধে এক চূড়ান্ত সুযোগ আহিছে। আজি গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, লগতে সুপ্ৰকাশ তালুকদাৰ CPM-ৰ, CPIML-ৰ বিবেক দাস একেখন মঞ্চৰ পৰা APSC LCৰ জয়ন্তী কাঠাৰে একেটা মঞ্চৰ পৰা আহ্বান দিছে, অসমত কেৱল পৰিৱৰ্তন নহয়, পৰিত্ৰাণৰ বাবে ৰাইজ সচেতন হওক, সজাগ হওক। ধন্যবাদ। ইয়াৰ পাছতে আমাৰ জাতীয় পৰিষদৰ প্ৰতিনিধি মই সংবাদমেল এখন কৰিব। যোৰহাট জিলা কংগ্ৰেছ ভৱনত আমি ইয়াত কংগ্ৰেছৰ ৰাজ্যৰ অসম জাতীয় পৰিষদ, CPIM, CPIML আৰু APSC এই গোটেইকেইটা দল আমি ঐক্যবদ্ধ হৈছোঁ। যোৱাকালি আমাৰ এই মিটিঙৰ সিদ্ধান্তৰ মৰ্মে আমাৰ সভাপতি সম্পাদকে আপোনালোকক অৱগত কৰিছে। আমি এইটোৱে আহ্বান জনাব খুজিছোঁ, আমি গোটেই দলকেইটা লগ হৈ ঐক্যবদ্ধ আমি গঠন কৰি আমাৰ তৃণমূল পৰ্যায়ত যিখিনি আমাৰ কৰ্মী আছে গোটেই দলকেইটা তেখেতসকলক এই সংবাদমেলৰ পিছতেই সুন্দৰভাৱে আমাৰ প্ৰাৰ্থীসকলৰ লগত সহযোগ কৰি তেখেতসকলক জয়যুক্ত কৰাই আনি স্কুলত আমাৰ চৰকাৰ বিৰোধী ঐক্যবদ্ধ চৰকাৰ গঠন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। গতিকে আমি এখন যোৰহাট বিধানসভা সমষ্টিৰ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া, 99 বিধানসভা সমষ্টিৰ সন্মানীয় পল্লৱী শইকীয়া গগৈ ডাঙৰীয়া, এখন 2 নম্বৰ তিতাবৰ বিধানসভা সমষ্টিৰ সন্মানীয় বানপুৰী ডাঙৰীয়া আৰু 101 নম্বৰ মৰিয়নি বিধানসভা সমষ্টিৰ সন্মানীয় ডক্টৰ জ্ঞানশ্ৰী বৰা ডাঙৰীয়াক সহযোগ কৰি আমাৰ বিৰোধী সমষ্টিৰ সকলো শুভাকাংক্ষী, সকলো কৰ্মী, কাৰ্যকৰ্তা তথা ৰাইজে আগবঢ়াই দি বিজেপিৰ বিকল্প এখন চৰকাৰ অসমত গঠন কৰিবলৈ আহ্বান জনোৱা হৈছে। আমি এটা কথাই কওঁ আপোনালোকক, বাজপেয়ী ভৱন যিটো আছে গুৱাহাটীত, এতিয়া কংগ্ৰেছৰ পৰা হোৱা দুৰ্নীতি কৰা যিখিনি আমাৰ নেতা আছিলে ভৰ্তি হৈ পেলাই কিন্তু এতিয়া বিজেপি হৈ থকা নাই, কংগ্ৰেছী হৈ থকা। গতিকে কংগ্ৰেছীয়ে শাসন কৰিব অসমত, গতিকে অসমৰ জনতাৰ কাৰণে কিন্তু কেতিয়াও মানি ল'বলৈ নিবিচাৰে আৰু ৰাজপুতত আমি তৃণমূল পৰ্যায়ত এই কথা বতৰাবিলাক ইতিমধ্যে মানুহৰ লগত আলোচনা কৰিছোঁ। গতিকে নাগৰিক বন্ধুসকল, আপোনালোক আহিছে ইয়াত, আমি আহ্বানিত কৰিছোঁ আৰু আপোনালোকৰ যোগেদি আমাৰ এই আমাৰ বাৰ্তা আমাৰ গোটেই দলকেইটাই আমি প্ৰেৰণ কৰিলে আপোনালোকে প্ৰচাৰ কৰিব বুলি আমি আশা কৰি বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, মঞ্চত উপবিষ্ট ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বৰ লগতে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু CPIML-ৰ নেতৃত্ব সকলোৰে সকলোলৈ CPM-ৰ পক্ষৰ পৰা নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আমি বৰ্তমান পৰিপ্ৰেক্ষিতত, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমত 6টা ৰাজনৈতিক দল
ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPIM, CPIML আৰু APHC এই 6টা ৰাজনৈতিক দলে একত্ৰিত হৈ বিজেপিক পৰাস্ত কৰাৰ কাৰণে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ বাধ্য হৈছে, একত্ৰিত হৈছে। বিজেপিৰ যি সাম্প্ৰদায়িক বিভাজনবাদী নীতি, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, স্বৈৰাচাৰী নীতি, প্ৰলোভনৰ প্ৰতাৰণাৰ যি ৰাজনীতি, তাৰ বিৰুদ্ধে অসমৰ চুকে কোণে ৰাইজো আজি গুজৰি গুমৰি আছে। আৰু আমিও এই 6টা ৰাজনৈতিক দলে এই নিৰ্বাচনত ইয়াৰ এটা প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে। যোৱা সময়ছোৱাত আমি লক্ষ্য কৰিছোঁ যে এই বিজেপি দলে প্ৰলোভনৰ ৰাজনীতিৰে, প্ৰতাৰণা ৰাজনীতিৰে অসমৰ সমাজ জীৱন, সাম্প্ৰদায়িকতা ৰাজনীতিৰে অসমৰ সমাজ জীৱন কলুষিত কৰি পেলাইছে, একেবাৰে অন্ধকাৰ এটা অৱস্থালৈ লৈ গৈছে। তেওঁলোকে ইমান মিছা কথা ক'ব পাৰে। এতিয়া একেবাৰে নতুন এটা ঘটনা যে সদ্যহতে কালিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে অসমত ৰন্ধন গেছ, পেট্ৰল মানে তেলৰ কোনো নাটনি হোৱা নাই। এইটো অদ্ভুত কথা। আজি 5 দিন ধৰি ৰাতিপুৱা 6টা-5টা বজাৰ পৰা মানুহে লাইন লগাই গেছৰ গুদামৰ সন্মুখত, গেছ মানে এজেঞ্চিৰ সন্মুখত, গেছটো নাই। পেট্ৰল কি অৱস্থা হৈছে, ডিপু বন্ধ, 200 টকাৰ তেল বেছি নিদিয়ে। এই যে ঘটনাবিলাক, মই প্ৰথমতে ভাবিছিলোঁ এইটো যোৰহাটত হৈছে, কিন্তু যেতিয়া খবৰ কৰিলোঁ গুৱাহাটীতো অৱস্থা আৰু বেয়া। সমগ্ৰ অসমতে এই ঘটনাবিলাক হৈছে। এফালে কিন্তু কৈ আছে যে নাটনি হোৱা নাই। এইবিলাক যে মিছা কথা, প্ৰলোভন, আজি প্ৰলোভনৰ ৰাজনীতি কৰি তেওঁলোকে এফালে অসমৰ হাজাৰ হাজাৰ স্কুল, চৰকাৰী মাধ্যমৰ, অসমীয়া মাধ্যমৰ স্কুলবিলাক বন্ধ কৰি দিছে, আৰু অন্যহাতে প্ৰাইভেট স্কুলবিলাকক গুৰুত্ব দি য'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিবাৰ ৰিণিকী ভূঞাৰ স্কুল প্ৰাথমিক স্তৰলৈ 3,14,000 টকা ফিজ দিব লাগে 1 বছৰত, তেনেকুৱা স্কুলবিলাক খুলি দিছে, যাৰ ফলত সৰ্বসাধাৰণ মানুহৰ ল'ৰা ছোৱালী, দৰিদ্ৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ কাৰণে এটা ব্যৱস্থা কৰিছে। উদ্দেশ্য এটাই, যোৱা সময়ছোৱাত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক উচ্ছেদ কৰি, শ্ৰমজীৱী মানুহক উচ্ছেদ কৰি যি মাটি দখল কৰিলে, এই মাটি সম্পত্তি আদানী আম্বানীৰ দৰে ডাঙৰ ডাঙৰ ধনী মানুহখিনিক দি দিছে। এতিয়া তেওঁলোকে তাত ইণ্ডাষ্ট্ৰি কৰিব, তেওঁলোকে তাত বিভিন্ন ধৰণৰ ফাৰ্ম খুলিব, তাৰ কাৰণে সস্তীয়া শ্ৰমিকৰ প্ৰয়োজন, আৰু যাৰ কাৰণে একেবাৰে পৰিকল্পিতভাৱে অসমৰ সাধাৰণ দুখীয়া গৰীব জনসাধাৰণ ল'ৰা ছোৱালীক পঢ়াৰ পৰা যাতে বঞ্চিত কৰিব পাৰি তাৰ ব্যৱস্থা কৰিব ওলাইছে। তেওঁলোকে চাহ শ্ৰমিকৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়াই এটা আলোচনা হৈছিল, তাতে ঘোষণা কৰিছিল যে চাহ শ্ৰমিকসকলক 351 টকা হাজিৰা দিয়া হ'ব। আজি 6 বছৰ ধৰি এই সিদ্ধান্ত কাৰ্যকৰী নকৰিলে, আৰু শেষত আজি কেইদিনমান আগতে 30 টকা বঢ়াই দি ব্ৰহ্মপুত্ৰ ভেলীত 250 টকা, বৰাক ভেলীত 228 টকা চাহ শ্ৰমিকৰ হাজিৰা কৰিছে। অন্যফালে তেওঁলোকে কৈছে যে চাহ শ্ৰমিকক মাটিৰ পাট্টা দিব, আৰু তাৰ নামত কিছুমান ফৰ্ম দিছে, তেওঁলোকক চাহ শ্ৰমিকবিলাকক। এইবিলাক মাটিৰ পাট্টা নহয়, সাধাৰণ চাহ শ্ৰমিকসকলে ভাবিছে যে আমি পাট্টা পাই গ'লো। একোখন যি ফৰ্মবিলাকত কোনো ধৰণৰ মাটিৰ পাট্টা দিয়াৰ কথা নাই। এই ধৰণে প্ৰলোভন দি আজি অসমৰ সাধাৰণ মানুহক তেওঁলোকে প্ৰলোভিত কৰি অকল ভোটৰ ৰাজনীতিৰ কাৰণে এই কামবিলাক কৰিব ওলাইছে। গতিকে আমি এই যে বিজেপিৰ যে অপশাসন, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, ইয়াৰ বিৰুদ্ধে একত্ৰিত হৈছোঁ, আৰু এই নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ। কালি সৰ্বগত বিৰোধী ঐক্য মঞ্চৰ যি সভা অনুষ্ঠিত হৈছিল, তাৰ পৰা এটা বাৰ্তা তাৰ পৰা এটা বাৰ্তা আমি পাব পাৰোঁ যে এই নিৰ্বাচনত বিজেপি পৰাস্ত হ'বলৈ গৈ আছে।
যাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ যোৱাকালি যিটো ঘটনা শিৱসাগৰত সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ, প্ৰতিদিন কাগজ জ্বলাই দিছে, জঘন্য কাণ্ড। আমি ধিক্কাৰ জনাইছো। আজি এই মঞ্চৰ পৰা এই যি কাণ্ড কৰিছে, যোনে কৰিছে শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছো আৰু তাক ধিক্কাৰ জনাইছো। গতিকে আজি তেওঁলোকৰ বিৰুদ্ধে যিসকলে অকল মাত মাতিব বিচাৰিছে তেওঁলোকে ভয় ভাবুকি এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমি ৰাইজলৈ আহ্বান জনাইছো যে ইয়াৰ বিৰুদ্ধে ৰাইজ ওলাই আহক, বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ৰাইজ ওলাই আহক আৰু এই নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোট সাব্যস্ত কৰি এটা ৰাইজৰ জয় নিশ্চিত কৰক। সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ভোট দিয়ক। আমি আমাৰ পাৰ্টিৰ তৰফৰ পৰাও এই 4টা সমষ্টিত তিতাবৰ, যোৰহাট, মৰিয়নি, তিয়ক, এই 4টা সমষ্টিত আমাৰ যি সংগঠন আছে, আমাৰ যি সভ্য সমৰ্থকসকল আছে, নিশ্চিতভাৱে মিত্ৰজোঁটৰ ঐক্যমঞ্চৰ প্ৰাৰ্থীক জয় কৰাৰ কাৰণে সকলো ধৰণৰ একেবাৰে তৃণমূল স্তৰৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা কাম কাজ আমি কৰিম। আৰু যোৱাকালি আমাৰ সভাৰ সিদ্ধান্ত অনুযায়ী এতিয়াৰ পৰা এই যৌথ কাম কাজবিলাক আমাৰ চলিব। এইখিনি কৈ মোৰ চমু ক'ব লগাখিনি সামৰিছোঁ। ধন্যবাদ। CPI, CPM প্ৰমুখ্যে সকলো দলৰ সন্মানীয় বিষয়ববীয়াসকল আৰু মোৰ অতি আদৰৰ সন্মানৰ আমাৰ প্ৰেছ সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৰে অৱগত যে খুব দেৰিকৈ হ'লেও আমাৰ এই 6টা দলৰ বিজেপি বিৰোধী ঐক্যমঞ্চ আমি গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ। আজি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অখিল গগৈ, জয়ন্তী কাঠাৰ প্ৰমুখ্যে আমাৰ যিমানখিনি বিৰোধী ঐক্যমঞ্চৰ আমাৰ নেতাসকল আছে, তেওঁলোকে ইতিমধ্যে আমি সন্মিলিতভাৱে বিজেপিৰ বিৰুদ্ধে আমি যুঁজ দিবলৈ বদ্ধপৰিকৰ। আমি সকলোৱে এতিয়া এটা কথা দেখি আহিছোঁ যে তেওঁলোকে এটা উগ্ৰ সাম্প্ৰদায়িক নীতিৰে আজি হিন্দু মুছলমানৰ মাজত এই আজান ফকীৰৰ দেশখনত, শংকৰ আজান দেশখনত বিভেদৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। ভয় ভাবুকিৰে তেওঁলোকে আঁচনি কটাৰ ভয় দিবলৈ আহিছে। অগণতান্ত্ৰিক হিচাপে মানুহক যেতিয়াই তেতিয়াই য'তে ত'তে একোটা বিভিন্ন আঁচনিৰ নামত কেলেংকাৰী দুৰ্নীতি তেওঁলোকে চাৰিওফালে শিপাই তুলিছে। ইয়াৰ উপৰিও যিটো আমাৰ অৰ্থনৈতিক ভেটি, গ্ৰাম্য অৰ্থনীতিৰ ভেটি সকলো তছনছ কৰি মানুহক কামৰ পৰা 1250 টকাৰ হিতাধিকাৰী সৃষ্টি কৰি আমাৰ সকলো কৰ্মমুখী মানুহক লাহে লাহে কামৰ পৰা আঁতৰাই আনি এটা সমান্তৰাল অৰ্থনীতি গঢ়ি তুলিবলৈ বিচাৰিছে। আৰু এই সমান্তৰাল অৰ্থনীতিৰ যোগেদি এনেকুৱা এটা অৱস্থা পাইছেগৈ, ধনী কিছুমান অসমৰ ৰাজনীতিক ধনী হৈ গৈছে আৰু কিছুমান সাধাৰণ মানুহ সেই 1250 টকাৰ মোহত লাহে 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 নিজৰ মাটি, নিজৰ শক্তি তেওঁলোকে এৰিবলগীয়া হৈছে। এটা সময় হয়তো আহিব আমাৰ হাতত একো নাথাকিব। গতিকে আমি এই মঞ্চৰ পৰা আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ, আমাৰ যি বিৰোধী ঐক্যমঞ্চ আছে, আমি অসমৰ জনসাধাৰণৰ সৰ্বাংগীন উন্নতি, অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ কাৰণে অন্ততঃ এই হিতাধিকাৰীৰ যিটো ব্যৱস্থা, আমি হিতাধিকাৰীৰ বিৰোধী নহয়, কিন্তু এই হিতাধিকাৰী যেতিয়া কৰ্ম সংস্কৃতি বিনিষ্ট কৰি দিয়ে, এখন দেশৰ যেতিয়া এটা সবল অৰ্থনৈতিক ভেটিটো পৰা আমাৰ মানুহখিনি আঁতৰাই লৈ যায়, আমাৰ মানুহখিনি যদি এটা সবল কৰ্ম সংস্কৃতি নাথাকে, তেতিয়াহ'লে এই মানুহখিনি কিন্তু এটা দিন লাহে 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 দুখীয়া হৈ যাব। এইটো আমি দেখি আহিছোঁ। আৰু এটা উজনি অসমত তেওঁলোকে টাৰ্গেট কৰি লৈছে, আপোনালোকে দেখি আহিছে। মই ইয়াতে বিভিন্ন ঠাইত পোষ্টাৰ দেখিছোঁ, আহক আমি মিয়া খেদাওঁ। গতিকে এইটো এটা অতি নিকৃষ্ট ৰাজনীতি। আৰু যিটো এতিয়া বিজেপি দল শাসনত আছে, এইটো এটা আমাৰ কংগ্ৰেছৰ এটা টিম মাত্ৰ। তাত বিজেপি বুলিতো কোনো নাই। তাত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা স্বৈৰাচাৰী শাসন সকলোতে এতিয়া চলি আছে। গতিকে মই আপোনালোকক এই মঞ্চৰ পৰাই অনুৰোধ জনাম যে আমাৰ যদি অসম জাতীয় পৰিষদৰ ইয়াত প্ৰাৰ্থী নাই,
তথাপিতো আমি এটা ঐক্য আছো। আমি আমাৰ ফালৰ পৰা যিমান সহায় সহযোগ কৰিব লাগে এই 4জন আমাৰ প্ৰাৰ্থীক জয়ী কৰাৰ বাবে আমি কৰিম। আপোনালোকৰ যোগেদি মই অসমৰ জনসাধাৰণৰ বা যোৰহাট জিলাৰ সকলো জনসাধাৰণৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, তেওঁলোকৰ পৰা আমি মৰম চেনেহ বিচাৰিছোঁ, যাতে আমাৰ অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আজি অখিল গগৈ, লুৰিণজ্যোতি গগৈ তথা আমাৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিব। অসমৰ যিটো বিজেপিয়ে দিয়া ভয় ভাবুকি সেইখিনি আমাৰ মাজৰ পৰা আঁতৰ হ'ব। আমি এখন সমন্বয়ৰ সুন্দৰ অসম আমি গঢ়ি তুলিব পাৰিম। আমি এখন গ্ৰাম্য অৰ্থনীতি সুদৃঢ় গ্ৰাম্য অৰ্থনীতিৰ আমি পৰিৱেশ আমি গঢ়ি তুলিব পাৰিম। সকলোৰে হাতত যাতে উপাৰ্জনৰ এটা নিজাববীয়া উপাৰ্জনৰ এটা আমি পথ সৃষ্টি কৰিব পাৰিম। চৰকাৰৰ মুখলৈ আমি চাই থাকিবলগীয়া নোহোৱাৰ এটা অৰ্থনীতি আমি গঢ়ি তুলিব লাগিব। আমি 1250 টকাৰ যিটো আজি হিতাধিকাৰীৰ ব্যৱস্থা সেইটো আঁতৰ কৰি 1250 টকা কিয় প্ৰতি সপ্তাহতে 12,000তকৈও অধিক টকা আমি গ্ৰাম্য অৰ্থনীতিৰ তেওঁলোকৰ হাতত তুলি দি আমি তেওঁলোকক এটা উপাৰ্জনৰ পথ আমি তৈয়াৰ কৰাৰ পৰিকল্পনা আমি কৰিছোঁ। গতিকে মই এই মঞ্চৰ পৰা সকলোকে আহ্বান জনাম, সকলোৰে আশীৰ্বাদ বিচাৰিম। যোৰহাটবাসীৰ এটা গৰিমা আছে। আমি সাংস্কৃতিক নগৰী, শৈক্ষিক নগৰী বুলি অসমৰে নহয় সকলো ঠাইতে মই যেতিয়া বাহিৰতো যাওঁ তেতিয়াহ'লে যোৰহাটৰ নামটো প্ৰথমতে ওলায়। আমাৰ প্ৰতিখন মিটিঙত, জাতীয় পৰিষদৰ মিটিঙত যোৰহাটৰ কথাটো ওলায়। গতিকে যোৰহাটৰ এই সাংস্কৃতিক নগৰী, আজি যোৰহাটৰ এখন শৈক্ষিক মহানগৰী। আজি ইয়াৰ অতি শিক্ষিত ভোটাৰ, এই ভোটাৰক বিভিন্ন আঁচনিৰে কেতিয়াও প্ৰলোভিত কৰিব নোৱাৰে। আৰু এটা সমন্বয়ৰ আমি বুদ্ধত, আমি হিন্দু মুছলমানৰ নেৰেটিভত আমি কেতিয়াও ভুল নাযাওঁ। আমি বিজেপিৰ যিটো স্বৈৰাচাৰী শাসন, সেই শাসনত আৰু বেছি দিন আমি সহ্য নকৰোঁ। অহা ইলেকশ্যনত, অহা নিৰ্বাচনত আমি এখন সুস্থ সমাজ, সমন্বয়ৰ সমাজ, সুদৃঢ় অৰ্থনীতিৰ সমাজ গঢ়ি তুলিব পাৰিম বুলি আমি ভাবিছোঁ। আমি আপোনালোকৰ জৰিয়তে আমি সকলো ৰাইজক আহ্বান জনাম, তেওঁলোকৰ আশীষ বিচাৰিম, তেওঁলোকৰ আশীৰ্বাদ বিচাৰিম, যাতে এই সাম্প্ৰদায়িক ৰাজনীতিৰ সাম্প্ৰদায়িক শক্তিবিলাকৰ পৰা আমাক মুক্ত কৰে, আমাক এখন সুস্থ সমাজ, সুদৃঢ় অৰ্থনৈতিক ভেটি গঢ়াত আপোনালোকে সহায় কৰে। মই সকলোলৈকে নমস্কাৰ জনাই আমাৰ সাংবাদিক বন্ধুসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰি মই ক'বলগীয়াখিনি ইয়াত সামৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।